নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কি ক'ব? তেখেতে যিটো উলিয়াইছিলে আজি 5 বছৰৰ আগত, পৰীক্ষা পে চৰ্চা কৰিছেনে? তেখেতে কৈছেহে মুখেৰে, কিন্তু এতিয়ালৈকে তেখেতৰ কামেৰে এতিয়ালৈকে একো আগবঢ়া নাই। সৰ্বভাৰতীয় পৰ্যায়ৰ যি দুটাকৈ পৰীক্ষা, এই দুটাকৈ পৰীক্ষাত যি বিসংগতিৰ সৃষ্টি হ'ল, যে নেটৰ কথাই কওক, যা নেটৰ আগমুহূৰ্তত যি নিট পৰীক্ষা হৈছিলে, সেই নেট আৰু নিট দুইটা পৰীক্ষাতে যিদৰে পেপাৰ ফাদিলৰ ঘটনা সংঘটিত হ'ল, যিদৰে দুইটা এক্সামতেই এক বিসংগতিপূৰ্ণ এক বেমেজালিৰ সৃষ্টি হ'ল, এই সময়ছোৱাত আমি NTAক প্ৰশ্ন কৰিব বিচাৰিছোঁ, ইউজিচিৰ নিচিনা অৰ্গেনাইজেশ্যনে যি NTAক দায়িত্ব দিছিল নেশ্যনেল টেষ্টিং এজেঞ্চিক, আৰু নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যি পৰীক্ষা সম্পন্ন কৰিছিল নেশ্যনেল এলিজিবিলিটি টেষ্ট, আৰু সেই নেটৰ পৰীক্ষাত যি বিসংগতিৰ সৃষ্টি হৈছে, সেই নেট পৰীক্ষাৰ বিসংগতিৰ ফলত এতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে যি ব্যাগুম শিক্ষা বিভাগ, সেই ব্যাগুম শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। একে সময়তে ধৰ্মেন্দ্ৰ প্ৰধানৰ নিচিনা শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে সকলোৱে একেমুখৰে তেওঁৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰিছে। গতিকে মই এই মুহূৰ্তত উপস্থিত আছোঁ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ত, আৰু ঐতিহ্যমণ্ডিত এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাকৰিত মোৰ সৈতে উপস্থিত আছে বিশ্ববিদ্যালয়ৰ বহু সংখ্যক মানৱ সম্পদ। মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম যে কিদৰে এই নেট আৰু নিটৰ দৰে এক্সামসমূহৰ বিসংগতিৰ পিছত কিদৰে তেওঁলোকে এই ব্যাগুম শিক্ষা বিভাগটোৱে তেওঁলোকে নাক নুলুকুৱাকৈ আছে, আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ওপৰত যে হেতালি খেলিছে, এই হেতালিৰ প্ৰকৃততে কাৰণ কি, এই গোটেইখিনি কথা পাতিবলৈ বিচাৰিম। মোৰ সৈতে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমঞ্জিত আছে। গতিকে মই প্ৰথমতে হিমঞ্জিতৰ পৰা জানিব বিচাৰিম, এই ইউজিচি অৰ্গেনাইজেশ্যনটোৱে NTAক নেট এক্সামৰ পাতিবৰ কাৰণে তেওঁলোকে দায়িত্ব দিছিলে, কিন্তু NTA সম্পূৰ্ণৰূপে যি নেট পৰীক্ষা পতাত তেওঁলোক সম্পূৰ্ণৰূপে বিফল হৈছে। হয়, আমি বিগত বছৰত আমি অনুভৱ কৰোঁ যে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে বিভিন্ন পৰ্যায়ৰ সৰ্বভাৰতীয় পৰীক্ষাৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ বা শিক্ষাৰ্থীৰ জীৱনৰ লগত হেতালি খেলি আহিছে। আমি পূৰ্বতে দেখা পালোঁ নিটত প্ৰায় 23,000 ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত তেওঁলোকে হেতালি খেলিলে, আৰু বৰ্তমান নেট পৰীক্ষাত তেওঁলোকে প্ৰায় 9 লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলিলে। নেট পৰীক্ষাত আমি যদি লক্ষ্য কৰোঁ, প্ৰায় 30% শিক্ষাৰ্থী EWS কেটেগৰীৰ পৰা অহা বা ভাৰতবৰ্ষৰ বিভিন্ন গাঁৱে-ভূঞেৰ পৰা তেওঁলোকে সেই এজেঞ্চিটোৰ প্ৰতি বিশ্বাস ৰাখি এই পৰীক্ষাটোত অৱতীৰ্ণ হয়। কিন্তু এনেধৰণৰ পৰিস্থিতিৰ ফলত ছাত্ৰ ছাত্ৰী মানসিকভাৱে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে আমি এই দাবী জনাম যে মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ দ্বাৰা নেশ্যনেল টেষ্টিং এজেঞ্চিৰ গোটেই ইভালুৱেশ্যন প্ৰচেছটো বা তেওঁলোকৰ এক্সাম কণ্ডাক্ট কৰা প্ৰচেছটোৰ ওপৰত এটা উচিত তদন্ত হওক। ছাত্ৰ ছাত্ৰীৰ ওপৰত মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে, আৰু একেটা সময়তে তেওঁ কৈছে যে NTAৰ ওপৰত NTAৰ ওপৰত সম্পূৰ্ণৰূপে এটা বিচাৰ হ'ব লাগে, আৰু NTA কিদৰে তেওঁলোকে এক্সামটো অনুষ্ঠিত কৰিছিলে। একেটা সময়তে উপসভাপতি আছে ছাত্ৰ একতা সভাৰ, কি ক'ব বিচাৰিব? হয়, নেশ্যনেল টেষ্টিং এজেঞ্চি বৰ্তমান ছাত্ৰ ছাত্ৰীৰ বাবে এক অভিশাপস্বৰূপ হৈ পৰিছে, কিয়নো প্ৰায় 9 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী নেটত এপিয়াৰ হৈছিলে, আৰু নিটত 23,000 ছাত্ৰ ছাত্ৰী এপিয়াৰ হৈছিলে, আৰু আটাইখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যিখিনি আমাৰ অফিচিয়েল আছে, তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰী ডাঙৰ ডাঙৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় পঢ়িব গৈ ডাঙৰ গাড়ীত যায়, আমাৰ ছাত্ৰ ছাত্ৰী বোকা গছকি পেলাই পৰীক্ষা দিবলৈ যায়। গতিকে আমাৰ সেই সমস্যাখিনি আমি বুজোঁ, আৰু আমাৰ এই বিষয়ত কোনো প্ৰতিবাদী কথা নহয়, কিন্তু এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ, আমাক অতি শীঘ্ৰে অৰ্থাৎ as soon as possible আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এই আমাৰ বিসংগতিৰ ফলাফলটো আমাক দিব লাগিব বুলি আমি দাবী কৰোঁ। বিসংগতিৰ ফলাফলৰ তেওঁলোকে কিদৰে বিসংগতি হ'ল তেওঁলোকে তাৰ দাবী উত্থাপন কৰিছে। একেটা সময়তে মোৰ লগত উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দুজনকৈ গৱেষক ছাত্ৰ। গতিকে মই দুইজন ছাত্ৰৰ পৰা এইটো সময়ত জানিব বিচাৰিম যে আপোনালোকে যেতিয়া নেট দিছিলে তেতিয়া তেনেধৰণৰ কোনো বিসংগতি হোৱা নাছিলে? হয়, সঁচাকৈ এইবাৰ যি ঘটনা হ'ল সঁচাকৈ দুৰ্ভাগ্যজনক, আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ বাবে বহুতখিনি মানসিকভাৱে ভাগি পৰিছে। এনেকৈ নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কণ্ডাক্ট কৰা এনেকুৱা এটা এক্সামত এনেকুৱা বিশ্বাসযোগ্যতা হেৰুৱাই যোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য, আৰু শিক্ষা বিভাগে অতি সোনকালে এইখিনি বস্তু তদন্ত কৰি ছাত্ৰ ছাত্ৰীসকলক যাতে ন্যায় প্ৰদান কৰে তাকে দাবী জনালোঁ। 9 লাখ ষ্টুডেণ্টে এক্সামত অৱতীৰ্ণ হৈছিলে, আৰু একেটা সময়তে ধৰ্মেন্দ্ৰ প্ৰধান আৰু শিক্ষা বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। গতিকে এই সময়ত আপুনি কি ক'ব? মই বিচাৰোঁ যে যোনখিনি আগতে প্ৰচেছ আছিলে, আগতে যেনেকুৱা কৰিছিলে সেইবোৰ বস্তু ইমান ক্লিয়াৰেঞ্চ নাছিলে বা ক্লিয়াৰ নাছিলে। চবৰ মানুহৰ ভিতৰত আমি ভাবি থাকিছিলোঁ যে অনলাইন এক্সাম হয়, অনলাইন এক্সাম হওঁতে বস্তুবোৰ বহুত ভিজুৱেল হয় বা ক্লিয়াৰ, আপোনাৰ ক্লিয়াৰ লাগে ৱাটাৰ, আৰু একো নাই তাৰ ভিতৰত চব বস্তু ঠিকে চলি আছে। কিন্তু এতিয়া যেতিয়া OMR পাতি দিলে, তেতিয়া কিছুমান বস্তু উভৰি আহিছে যে ফিক্সিং হয়, এক্সাম ফিক্সিং হয়, কুৱেশ্যন পেপাৰ এনচাৰ ফিক্সিং হয়, তেনেকুৱা বস্তুবোৰ ফিক্সিং হৈ যায়। আগৰ পৰাই এনচাৰ শ্বীট বা তেনেকুৱা ধৰণৰ কুৱেশ্যনৰ ৰিপ্লাইবোৰ দি থকা যায় কিছুমান ষ্টুডেণ্টৰ, সিহঁতি সেই সুবিধাটো লৈ মেলি নিজৰ নেট বা JRF উত্তীৰ্ণ হয়। যোনটো বস্তু এটা নৰ্মেল ছাত্ৰ এটা কষ্ট কৰি মেলি
কোনোবা দুখীয়া মানুহ থাকে, ই হ'ব পাৰে চোকা ল'ৰা, কিন্তু ইয়াৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল থাকিব নোৱাৰে। তো সেই মানুহজনে বা সেই মানুহজনে দূৰৰ পৰা আহি মেলি এটা গুৱাহাটী নিচিনা চহৰ বা ক'ৰবা ভাল এটা য'ত এক্সাম চেণ্টাৰ পৰে সেইটো সদায় চহৰ ঠাইতে পাতে। তো পইচা খৰচ কৰি মেলি নিজৰ মা দেউতাৰ পৰা লৈ আহি মেলি পৰীক্ষাটো দিয়ে আৰু আশা এটা থাকে যে মই 200টা এনচাৰ কৰি দিলোঁ বা 110টা এনচাৰ কৰি দিলোঁ, মই JRF পাই যাম, মই নেট পাই যাম। তাৰ পিছত এক্সামটো পাতি দিয়ে একদিন পিছত যেতিয়া NTA কৈ দিয়ে ৰাতি 10 বজাত যে আজি আমি এক্সামটো কিবা এটা আমাৰ খেলি মেলি হ'ল, সেইকাৰণে আমি এক্সামটো বিৰোধ কৰি দিম বা এক্সামটো নাপাতোঁ। তাৰ পিছত অৱস্থাখিনি এই ষ্টুডেণ্টখিনি যোনখিনি মানুহে সঁচাকৈ নেট বা JRFৰ কাৰণে আশাবাদী যে আমি পাই যাম বা আমি পাই গৈছোঁ, যোনখিনি মানুহে অলৰেডি এনচাৰ চিট চেক কৰি লৈছে বা হোপফুলি যে সিহঁতি পাবই মানে, আৰু সেইখিনি মানুহৰ মেণ্টেল ব্ৰেকডাউন কেনেকুৱা হৈছে, সেইখিনি মানুহৰ ঘৰৰ অৱস্থা কেনেকুৱা হৈছে, সেইখিনি মানুহ কি অনুভৱ কৰি আছে এতিয়া মনত, বা সেইখিনি মানুহে কি মানে আশা এটা থাকিব নেক্সট যে আকৌ নেটটো দিব গৈ মেলি 2 মাহ পিছত যে পাতিব বুলি কৈছে, সেই মানুহখিনিয়ে কেনেকৈ দিব নেটৰ এক্সামটো। এডুকেশ্যন মিনিষ্ট্ৰীয়ে এটা টুইট যোগে প্ৰথম দিনাখন এক্সাম হৈ গৈছে, তাৰ পিছদিনাখনে এটা টুইট যোগে তেওঁলোকে ঘোষণা কৰিছে যে পৰীক্ষাটো বিসংগতিপূৰ্ণ হ'ল, যাৰ কাৰণে বাতিল কৰা হ'ল। কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে বহু দূৰ দূৰণিৰ পৰা আহি পেলাই পৰীক্ষা কেন্দ্ৰসমূহত এক্সাম দিছিলে, কিন্তু এইবোৰ কথা এডুকেশ্যন মিনিষ্ট্ৰীয়ে ভাবি নাচালে বা এডুকেশ্যন মিনিষ্টাৰে ভাবি নাচালে। গতিকে এই সময়ছোৱাত এজ এ ষ্টুডেণ্ট হিচাপে তুমি কি ক'বা? আচলতে পোনপ্ৰথমে ক'ব লাগিব যিটো NTA আজিৰ তাৰিখত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কথা হৈছে, NTA আচলতে ডেফিনেশ্যনটো আমি এনেকৈ দিবলৈ ভাল পাম যে নেভাৰ টাচ এগেইন, কাৰণ যিটো আচলতে নেশ্যনেল টেষ্টিং এজেঞ্চি আছিলে আমাৰ যিটো হোম এডুকেশ্যন মিনিষ্ট্ৰীৰ আণ্ডাৰ, গতিকে সেইটো আজিৰ তাৰিখত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত নেভাৰ টাচ এগেইন হৈ পৰিছে। আৰু ইয়াৰ আচলতে প্ৰথমতে যিজন আমাৰ চেয়াৰপাৰ্চন প্ৰদীপ কুমাৰ যোশী, তেখেতে আচলতে নিজৰ বিফলতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে, আমি ইয়াৰ দাবী জনাইছোঁ। আৰু লগতে আমাৰ যিগৰাকী আমাৰ শিক্ষামন্ত্ৰী ভাৰত চৰকাৰৰ ধৰ্মেন্দ্ৰ প্ৰধান, তেখেতেও আচলতে এই বিফলতাক স্বীকাৰ কৰি এই পদবীৰ পৰা আচলতে পদত্যাগ কৰিব লাগে, কাৰণ কেলৈ আজি NDA চৰকাৰ হোৱাৰ বেছিদিন হোৱাই নাই, আৰু প্ৰথমটো হয়তো শিক্ষা বিভাগক লৈ প্ৰথমটো তেওঁলোকৰ আমাৰ পৰীক্ষা আছিলে ছাত্ৰ ছাত্ৰীসকলক লৈ। আৰু ইয়াৰ আগতে আমাৰ আপোনালোকে গম পায় আপোনাৰ JEE হওক বা আপোনাৰ NEET এক্সামৰো প্ৰশ্ন কাকত ফাদিল হৈছে। গতিকে এনেধৰণৰ যিবিলাক বেমেজালিলৈ পূৰ্ণ, এইবিলাক আমি আচলতে আমি স্বচ্ছভাৱে নিকা হৈ হোৱাটো বিচাৰোঁ। কিন্তু আমি বাৰে বাৰে দেখিবলৈ পাওঁ যে তেখেতসকলে কিন্তু শ্লোগান ঠিকেই দিয়ে নিকা, কিন্তু বাৰে বাৰে বেমেজালি হয়। গতিকে এই বেমেজালিবিলাক আমি পৰিপূৰ্ণ হোৱাটো বা আমি নিকা হোৱাটো বিচাৰোঁ। আৰু এই যিটো NTA আৰু ইয়াৰ পৰা যি আচলতে এতিয়া আমি শুনিবলৈ পোৱা মতে CBIক আচলতে কিবা তদন্তৰ কাৰণে মানে হয় দিছে। গতিকে আজিৰ তাৰিখত আমাৰ এনেকুৱা হয় যে CBI হওক বা আমাৰ EDৰ ওপৰতো কোনোবাখিনিত জনসাধাৰণৰ মাজত যি বিশ্বাস, এই বিশ্বাস নোহোৱা হৈ পৰিছে। গতিকে ইয়াত সম্পূৰ্ণ চৰকাৰটো দায়বদ্ধ, আমাৰ NTA এজেঞ্চি হওক বা সকলো কৰ্তৃপক্ষ আচলতে দায়বদ্ধ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰোঁ। আমাৰ শিক্ষা লৈ কিনে ইমানখিনি আচলতে হেতালি খেলাটো আমি কোনোদিনে নিবিচাৰোঁ। চৰকাৰ দায়বদ্ধ, যিহেতু NDA চৰকাৰ গঠন হোৱা বৰ বেছি সময় হোৱা নাছিল। তেওঁলোকে NDA চৰকাৰ গঠন কৰাৰ পিছত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী, আৰু পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব পালে ধৰ্মেন্দ্ৰ প্ৰধানে। কিন্তু চৰকাৰ গঠন হোৱাৰ পিছত যিটো প্ৰথম এক্সাম তেওঁলোকে পাতিছিলে শিক্ষা বিভাগৰ ফালৰ পৰা, এই প্ৰথমটো এক্সামতে কিন্তু তেওঁলোকে বিসংগতি হৈছে, বেমেজালি হৈছে আৰু একেটা সময়তে কেলেংকাৰীও হৈছে। গতিকে এই এক্সামটো পতাৰ পাছত বৰ্তমানো কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ বিৰুদ্ধে যি ক্ষোভ, শিক্ষা বিভাগৰ বিৰুদ্ধে যি ক্ষোভ, সেই ক্ষোভ উজাৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। মোৰ ওচৰত আৰু কেইজনমান ছাত্ৰ আছে, কি ক'ব বিচাৰিব? হয়, যোৱা যিটো আমাৰ এক্সামটো হৈ গ'ল, সেই এক্সামটো আমি নিটতো দেখা পাইছোঁ, আমাৰ নেটতো দেখা পাইছোঁ যে বহুতো বিসংগতিৰ আমাৰ সৃষ্টি হোৱা দেখা গৈছে। এই ক্ষেত্ৰত আমাৰ কিছুমান মই এজন হোষ্টেলিয়াৰ হয়, আৰু আমাৰ হোষ্টেলৰ মানে বহুকেইজন মোৰ ভাতৃয়ে মানে নেট এক্সামত নেট দিবলৈ গৈছিল। তেখেতসকলৰ মানে আগতে যিটো মানে আপোনাৰ অনলাইন মানে কম্পিউটাৰ বেচিছ যোনটো এক্সাম হৈছিল, সেই এক্সামটোত আপোনাৰ ধৰক যোনখিনি মানে ঠাইৰ পৰা তেখেতে এপ্লাই কৰে, সেইখিনিত কাষতে মানে সেইটোত মানে তেখেতে এক্সামটো দিব পায়। কিন্তু এতিয়া OMR চিটত যোনটো এক্সামটো দিব হৈছিলে, সেইটোত আপোনালোকৰ দেখা পোৱা গৈছে যে বহু দূৰত মানে ল'ৰাজনে মোৰ পৰীক্ষা দিব পৰা গৈছে। শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ ওপৰত মানসিকভাৱে নিৰ্যাতন চলাইছে, কি ক'ব বিচাৰিব? হয়, তেওঁলোকে সম্পূৰ্ণভাৱে আমাক নিৰ্যাতন চলাইছে। তেওঁলোকে যি এক্সাম পতাৰ ছেকেণ্ড দিনাই আমাক কৈ দিলে যে তেওঁলোকে এক্সামটো বাতিল কৰিছে। ইয়াত সম্পূৰ্ণভাৱে আমাৰ শিক্ষা ছাত্ৰ ছাত্ৰীৰ ওপৰত প্ৰভাৱ পৰিছে। ছাত্ৰ ছাত্ৰীৰ ওপৰত এক বিৰূপ প্ৰভাৱ পৰিছে, আপোনালোকৰ মন ভাগি পৰিছে। হয়, নিশ্চয়কৈ। প্ৰথমে NEET, এতিয়া আমি দেখিব পাইছোঁ নেট। এইসমূহ এক্সামৰ লগত আমি সকলোৱে জানো, সকলোৰে আৱেগ শ্ৰম সকলোবোৰ জড়িত হৈ থাকে। তেনে ঠাইত ইমান আপমোষ্ট লেভেলত এইখিনি বিসংগতি ঘটাটো আমি গ্ৰহণযোগ্য নহয়। আৰু মই ইয়াত প্ৰশ্ন আহে এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ তেওঁৰ এফিচিয়েঞ্চিৰ ওপৰত। মোৰ প্ৰশ্নটো আহে তেওঁৰ এফিচিয়েঞ্চিৰ ওপৰত। আৰু আমি এক্সপেক্ট নকৰোঁ এজ এ ষ্টুডেণ্ট যে ইমান আপমোষ্ট লেভেলত এনেধৰণৰ বিসংগতি ঘটক। আৰু তেওঁলোকে এতিয়া ক্লজ 14C আণ্ডাৰত হোম এফেয়াৰ্ছে আপোনাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে তদন্ত দিছে CBI আণ্ডাৰত। আমি ভাবোঁ যে ভালদৰে হওক, নিকাভাৱে
CBI তদন্ত দিছে CBI তদন্ত কিমান নিকা হ'ব ছাত্ৰ ছাত্ৰীসকলে তাক লৈও চিন্তিত হৈ আছে পুনৰ এক্সামৰ যি ৰিচিডিউল সেই ৰিচিডিউল ঘোষণা কৰিব ইয়াৰ পিছত যিটো আপোনাৰ ৰিচিডিউল ঘোষণা কৰিব ছাত্ৰ ছাত্ৰীসকল আকৌ আগৰ দৰে যি ছাত্ৰ ছাত্ৰীসকলৰ নেটৰ প্ৰতি যি উৎকণ্ঠা সেই উৎকণ্ঠা থাকিবনে নিশ্চিতভাৱে যেটো আমাৰ নেট এক্সামত যি বিসংগতি সৃষ্টি হৈছে সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আকৌ তেওঁলোকে বহুত আশা আৰু প্ৰত্যাশাৰে নেট পৰীক্ষাত অৱতীৰ্ণ হয় কাৰণ তেওঁলোকৰ ভৱিষ্যতক লৈ বহুত সপোন থাকে শিক্ষা জীৱনক আগুৱাই নিয়াৰ বহুত সপোন থাকে কিন্তু এনে এটা গুৰুত্বপূৰ্ণ সৰ্বভাৰতীয় পৰীক্ষাৰ ক্ষেত্ৰত যি হেতালি খেলা দেখা গ'ল সেয়া অত্যন্ত দুৰ্ভাগ্যজনক আৰু যদি পৰৱৰ্তী সময়তো নেট পৰীক্ষা অনুষ্ঠিত হয় কিন্তু এইবাৰৰ নিচিনা তেওঁলোকৰ হয়তো উৎসাহ নাথাকিব কাৰণ বহুতো দৰিদ্ৰ পৰিয়ালৰ পৰা নেটত অৱতীৰ্ণ হয় যিসকলে হয়তো পুনৰ ফৰ্ম ফিল আপ কৰাৰ তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক সক্ষম নহয় বা নেট এক্সাম দিবলৈ যিসমূহ গাঁৱৰ পৰা চহৰ অঞ্চললৈ আহে যাতায়াতৰ ক্ষেত্ৰতো বহুতো খৰচ বহন কৰিবলগীয়া হয় সেই ক্ষেত্ৰতো তেওঁলোকে অসুবিধা বহন কৰিব আৰু বৰ্তমান বহুতো অঞ্চলত অসমৰ ক্ষেত্ৰতে কোনো বানপানী হৈ আছে এই বানপানী সমস্যাক নেওচিও তেওঁলোক পৰীক্ষা দিবলৈ আহিছে তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত বহুতো খৰচ বহন কৰি আহিছে কিন্তু তেওঁলোকে যি NTA যি নেট এক্সাম পাতিছে নেট এক্সামত যে বিফল হৈছে অত্যন্ত দুৰ্ভাগ্যজনক আৰু NDA চৰকাৰ গঠন হোৱাৰ পিছতেই এয়া প্ৰথমটো এটা সৰ্বভাৰতীয় পৰীক্ষা যিটো পৰীক্ষাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ নেতৃত্বত যি শিক্ষা বিভাগ সেই বিভাগ বিফল হৈছে চূড়ান্তভাৱে আৰু তেওঁলোকৰ বিফলতা স্বীকাৰ কৰি তেওঁলোকে সংবাদমেল দিব লাগে তেওঁলোকে সংবাদমেল দিয়ে থাকে কিন্তু বিফলতা স্বীকাৰ কৰি এখন সংবাদমেল দিয়াটো অত্যন্ত প্ৰয়োজনীয় নেশ্যনেল টেষ্টিং এজেন্সিৰ যি বিফলতা সেই বিফলতা ঢাকিব বিচাৰে শিক্ষা বিভাগে তাৰ পাছতো বাৰম্বাৰ বিফল হয় আৰু এই বাৰম্বাৰ বিফল হোৱাৰ পিছত সকলো ছাত্ৰ ছাত্ৰী আজি সৰ্বত্ৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ ওলাই আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিব আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ধৰ্মেন্দ্ৰ প্ৰধানক যিহেতু আপোনালোকে পদত্যাগ কৰাৰ দাবী জনাইছে কি ক'ব হয় 18 তাৰিখে যেটো নেটৰ এক্সাম হৈছিলে গতিকে তাৰ পিছদিনাখনেই টুইট দিলে UGC যে কেনসেল কৰা হ'ল বা তাৰ দি আসলতে পেপাৰ লিখা ঘটনা এই ঘটনাবিলাক গতিকে এই ঘটনাটো খুবেই দুৰ্ভাগ্যজনক ঘটনা আৰু কাৰণ ছাত্ৰ ছাত্ৰীসকলে বহু আশা আৰু প্ৰত্যাশাৰে এক্সামত বহে আৰু বহু দূৰ দূৰণি ছাত্ৰ ছাত্ৰী আহি গাঁৱৰ ছাত্ৰ ছাত্ৰী আহি এই চহৰত আহি এক্সাম দিয়েহি তেওঁলোকৰ যাতায়াতৰ খৰচে হওক বা যিটো আসলতে ফিজ আছিলে এপ্লিকেশ্যন ফিজ 1100 টকা আছিলে জেনেৰেলৰ EWSৰ কাৰণে আছিলে 600 টকা আৰু তেনেকৈ ST SC কাৰণে আছিলে 375 টকা সেই পইচাখিনি কাৰোবাৰ কাৰণে বহুত আসলে ডাঙৰ গতিকে সেই পইচাখিনি তেওঁলোকে ঘূৰাই দিবনে নাই সেইটো কথা আমাক অতি সোনকালে লাগে হয় হয় এটা ডাঙৰ কথা কৈছে যে যিসমূহ ফৰ্ম ফিল আপৰ কাৰণে টকা লাগে জেনেৰেলেই হওক বা OBC হওক বা ST SC কাৰণে হওক সকলোৰে কাৰণে টকাৰ যিটো নিৰ্ধাৰণ সেই মূল্য নিৰ্ধাৰণটো বেলেগ বেলেগ ধৰণৰ গতিকে এই মাচুলসমূহ ছাত্ৰ ছাত্ৰীসকলে ঘূৰাই পাবনে এইটো সময়ত এটা ডাঙৰ প্ৰশ্ন হয় হয় সেই মাচুলসমূহ ঘূৰাই পাবনে সেইটো এটা আমাৰ বাবে ডাঙৰ প্ৰশ্ন আৰু আমাক উত্তৰ লাগে অতি সোনকালে যে আৰু আমি আশা কৰিছোঁ তেওঁলোকে ঘূৰাই দিব আৰু লগতে ভাৰতৰ শিক্ষামন্ত্ৰী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ আসলে পদত্যাগ কৰিব লাগে তেওঁ দুখ স্বীকাৰ কৰি আৰু যেটো নেশ্যনেল টেষ্টিং এজেন্সি সেই এজেন্সি বাৰে বাৰে আসলে বিফল হৈছে আৰু যদি চাওঁ নিটৰ এক্সামত বিফল হ'ল এতিয়া UGC নেটৰ এক্সাম বিফল হৈছে গতিকে তেওঁলোকে আসলে দুখ স্বীকাৰ কৰিব লাগে আৰু ভৱিষ্যতে যদি এক্সামটো হয় ছাত্ৰ ছাত্ৰীসকলে কিমানভাৱে আসলে আশা কৰিব আসলে এই নেশ্যনেল টেষ্টিং এজেন্সিটো সেইটো আসলে খুব ভাবিবলগীয়া বিষয় বা নেটৰ এক্সামটো তেওঁলোকে পুনৰ অনুষ্ঠিত কৰিব এই NTA ৰ ওপৰত বা নেশ্যনেল টেষ্টিং এজেন্সিৰ ওপৰত ষ্টুডেণ্টৰ কিমান বিশ্বাস থাকিব সেইটো এটা এই সময়ত ডাঙৰ প্ৰশ্ন হৈ পৰিছে হয় নিশ্চয়কৈ যিহেতু এটা মাহত যেতিয়া দুটাকৈ পৰীক্ষা বাতিল হয় নিশ্চয় মানে এয়া ষ্টুডেণ্টছৰ মাজত এটা কুৱেশ্যনৰ মানে সৃষ্টি কৰে আমি যদি চাব যাওঁ NTA ৰ গঠন খুব বেছি আগত হোৱা নাই NTA ৰ গঠন পাৰ্লিয়ামেণ্টত পাছ কৰি কিনে 2017 চনত গঠন কৰা হৈছিল যাতে পৰীক্ষাটো নিকাস্বচ্ছভাৱে কৰিব পাৰে যদি এটা সময়ত যেতিয়া ষ্টুডেণ্টজনে একেলগে আমাৰ ছেমিষ্টাৰ এক্সামো চলি আছে সেই ছেমিষ্টাৰ এক্সামৰ মাজেৰে যেতিয়া পৰীক্ষাটোৰ কাৰণে প্ৰিপেয়াৰ কৰি কিনে পৰীক্ষাটোত অৱতীৰ্ণ হয় তাৰপিছত যেতিয়া তাৰে নেক্সট ডে যেতিয়া এক্সামটো কেনচেলৰ এখন নটিচ দিয়ে হয়তো তেওঁলোকে নটিচ টাইপ কৰোঁতে তেওঁলোকৰ বেছি সময় নাযায় কিন্তু যেতিয়া নটিচখন আমাৰ ষ্টুডেণ্টছৰ হাতত আহি পৰে তেতিয়া তেওঁলোকে বুজি পায় তেওঁলোকৰ কেনেকুৱা লাগে তেওঁলোকৰ আৱেগত কেনেকৈ হানি হয় গতিকে মই বিচাৰিম যিহেতু প্ৰায় 12 লক্ষাধিক ষ্টুডেণ্টছে এই পৰীক্ষাত অৱতীৰ্ণ হৈছে হাজাৰ চেণ্টাৰ আছে ইমান কটকটীয়া নিৰাপত্তাৰক্ষীৰ মাজতো যদি পেপাৰ লিক হয় ই নিশ্চয়কৈ মানে ভাৰতীয় শিক্ষা ব্যৱস্থাত এক প্ৰশ্নৰ উদগনি সৃষ্টি কৰে মই বিচাৰোঁ ভাৰতৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া লগতে NTA চেয়াৰমেন পাৰ্চনে তেওঁলোকে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকৰ পদৰ পৰা ৰিজাইন কৰিছে মই এইখিনি বিচাৰিম আৰু যদি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ন্যায় পায় CBI তদন্ত কেৱল নামত CBI তদন্ত হৈ নাথাকি যাতে ই সঁচাকৈ এটা ন্যায় মানে ছাত্ৰ ছাত্ৰীখিনিক দিব পাৰে এইটোৱে বিচাৰিম এজন ছাত্ৰ হিচাপে CBI আপোনালোকক ন্যায় দিব কিমান আশাবাদী এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে যিটো সময়ত ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ওপৰত সমগ্ৰ দেশৰে ছাত্ৰ সমাজৰ বিশ্বাস আৰু আস্থা নাইকিয়া হৈছে সেই সময়ত চৰকাৰখনৰ আটাইতকৈ ডাঙৰ দায়িত্ব এইটোৱেই হৈছে যে তেওঁলোকে আমাৰ যি আস্থা আৰু বিশ্বাসখিনি নাইকিয়া হৈছে
এই আস্থা আৰু বিশ্বাসখিনি ঘূৰাই আনক। যিটো সময়ত আমি ভাৰতৰ ছাত্ৰ সমাজে আমাৰ শিক্ষা ব্যৱস্থাটো আকাশ চুব বুলি আমি কল্পনা কৰোঁ, সেই সময়ত এনেধৰণৰ ঘটনাসমূহ অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাপূৰ্ণ। যিটো সময়ত সুদীৰ্ঘ ৩৬টা বছৰ পিছত বিভিন্ন গৱেষণা, বিভিন্ন ধৰণৰ চিন্তা চৰ্চা পৰিকল্পনাৰ পিছত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০খন ইমপ্লিমেণ্ট হৈছিল, তাৰ পিছতেই সমগ্ৰ শিক্ষা ব্যৱস্থা কিন্তু এনেধৰণৰ যি নিম্নগামী পৰিকল্পনা, নিম্নগামী চিন্তা বা নিম্নগামী কিছুমান কাম কাজ হৈ আছে, এয়া অত্যন্ত গৰিহণাযোগ্য। যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো টাৰ্মত পৰীক্ষা পে চৰ্চা এটা কাৰ্যক্ৰম মুকলি কৰা হৈছিল, সম্পূৰ্ণ ৫টা বছৰ এই কাৰ্যক্ৰমৰ ওপৰত কাম কৰা হৈছিল, তাৰ পিছতো এনেধৰণৰ কাৰ্যকলাপে আমাৰ শিক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা নাইকিয়া কৰে। গতিকে চৰকাৰৰ এইটো নৈতিক দায়িত্ব যে তেওঁলোকে আমাৰ আস্থাখিনি আৰু বিশ্বাসখিনি ঘূৰাই আনক। নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কি ক'ব? তেখেতে যিটো উলিয়াইছিল আজি ৫ বছৰৰ আগত, পৰীক্ষা পে চৰ্চা কৰিছেনে? তেখেতে কৈছেহে মুখেৰে, কিন্তু এতিয়ালৈকে তেখেতৰ কামেৰে এতিয়ালৈকে একো আগবাঢ়া নাই। তেখেতে যিটো ৫ বছৰ আগত ক'লে যে পৰীক্ষা পে চৰ্চা, কিন্তু তাৰপিছত আজি যিটো প্ৰশ্ন ফাদিল হৈছে, তেখেতে সেইটো মানে কামেৰে এতিয়ালৈকে আগবাঢ়া নাই। এয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আমি মন্তব্য ল'লোঁ। আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে এইদৰে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিলে। তেওঁলোকে ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিলে। মন্তব্য প্ৰকাশ কৰাই নহয়, তেওঁলোকৰ মনৰ মাজত থকা যিসমূহ ক্ষোভ, সেই ক্ষোভসমূহ উজাৰিছে। NTAৰ চেয়াৰপাৰ্চনৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ উজাৰিছে। একেটা সময়তে ব্যাগুম শিক্ষা বিভাগ চলাই থকা এই যিসকল নেতা বা যিসকল মন্ত্ৰী মুদাগৰ আছে, এই মন্ত্ৰী মুদাগৰ সকলোৱে তেওঁলোকৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পেলাই তেওঁলোকক পদত্যাগৰ দাবী জনালে একেমুখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।